আজিৰ এইটো ভিডিঅ'ত মই তোমালোকৰ ক্লাছ 9 এনুৱেল এক্সাম 2026 অৰ্থাৎ নৱম শ্ৰেণীৰ বছৰেকীয়া পৰীক্ষা 2026ৰ ইংৰাজীৰ মোষ্ট এক্সপেক্টেড আৰু যিখিনি ৰিপিটেড কুৱেশ্যন এনচাৰ আছে গোটেইখিনি মই ডিছকাছ কৰিম আৰু এইখিনি যদি তোমালোকে ভালদৰে পঢ়া তোমালোকৰ ক্লাছ 9 এনুৱেল এক্সাম অৰ্থাৎ নৱম শ্ৰেণীৰ বছৰেকীয়া পৰীক্ষাত তোমালোকে ইংৰাজীত এটা ভাল মাৰ্ক স্ক'ৰ কৰিবলৈ সক্ষম হ'বা আৰু তোমালোকৰ ইংৰাজীৰ আটাইকেইটা চেপ্টাৰ মই অলৰেডি আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলত পঢ়াই থৈছোঁ তোমালোকে যদি সেইখিনি চোৱা নাই ভালদৰে চাই ল'বা আৰু তোমালোকে যদি আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটোলৈ প্ৰথমবাৰলৈ আহিছা তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবা কাৰণ তোমালোকৰ ক্লাছ 9 আৰু 10 দুয়োটা ক্লাছতে মই তোমালোকক গাইড কৰিম সো এতিয়া তোমালোকে কুৱেশ্যন আনসাৰখিনি ভালদৰে চাই লোৱা আৰু এইখিনি তোমালোকে বাৰে বাৰে ৰিপিট কৰি তোমালোকে প্ৰেক্টিচ কৰি পৰীক্ষাত যাবা সো আমি বিহেভিয়ৰ যিখিনি তোমালোকৰ চেপ্টাৰ ৱাইজ মোষ্ট এক্সপেক্টেড আৰু যিখিনি তোমাৰ ৰিপিটেড কুৱেশ্যন সেই কুৱেশ্যন আনসাৰখিনি মই তোমালোকক চেপ্টাৰ ৱাইজ গোটেইখিনি দেখুৱাই দিম তোমালোকে সেইখিনি বাৰে বাৰে প্ৰেক্টিচ কৰিবা এইখিনিৰ পৰাই তোমালোকে ডাইৰেক্ট কমন পাবা তো তোমালোকে চোৱা ফাৰ্ষ্ট আমি দ্য ফান ডে হেড এই চেপ্টাৰটো চাওঁ চোৱা দ্য ফান ডে হেড তোমালোকে কি কৰিবা মই যিখিনি দেখুৱাই দিম সেইখিনি তোমালোকে ভালদৰে চাবা আৰু পাঠৰ তোমালোকৰ যদি পাঠ ভিত্তিক জ্ঞান তোমালোকৰ নাই তোমালোকে এবাৰ পাঠৰ ভিতৰৰ যিখিনি আছে সেইখিনি চাই ল'বা চোৱা এনেকে থ্ৰলি কিন্তু ভালদৰে পঢ়িব লাগিব ঠিক আছে এতিয়া মই তোমালোকক যিখিনি এক্সপেক্টেড কুৱেশ্যন সেইখিনি তোমালোকক দেখুৱাই দিওঁ চোৱা তোমালোকে একৰ যিটো 3 নম্বৰ কুৱেশ্যন আছে হেড মাৰ্জি এভাৰ চিন এ বুক বিফৰ এই কুৱেশ্যনটো চাবা আৰু মাৰ্জি টমি কিমান বয়সৰ মাৰ্জিৰ কি সাবজেক্ট আছিল টমিৰ কি সাবজেক্ট আছিল সেইখিনি তোমালোকে চাবা ঠিক আছে আৰু 5 নম্বৰটো চাবা হোৱাট ডু ইউ থিংক এ টেলিবুক ইজ টেলিবুকৰ বিষয়ে তোমালোকে শিকিবা ঠিক আছে তাৰপিছত চোৱা হোৱাই ডিড মাৰ্জিজ মাদাৰ চেণ্ড ফৰ দ্য কাউণ্টি ইন্সপেক্টৰ এইখিনি তোমালোকে ভালদৰে চাবা হোৱাট কাইণ্ড অফ টিচাৰ ডিড মাৰ্জি এণ্ড টমি হেভ এইখিনিও চাবা তাৰপিছত তোমালোকে এই কুৱেশ্যনটো চাবা 7 নম্বৰ হাউ ডাজ টমি ডেছক্ৰাইব দ্য অল কাইণ্ড অফ স্কুল পুৰণা স্কুলৰ কেনেদৰে টমিয়ে কি কৰিছিল ডেছক্ৰাইব কৰিছিল বা বহলাই কৈছিল এইখিনি তোমালোকে চাবা বা এই কুৱেশ্যনটো চাবা হাউ ডাজ হি ডেছক্ৰাইব দ্য অল্ড কাইণ্ড অফ টিচাৰ স্কুল আৰু টিচাৰ এই দুয়োটা কিন্তু তোমালোকৰ এটা চিহ্নিত স্বৰূপ বা তোমাৰ চিত্ৰ এনেদৰে তোমালোকৰ ডেছক্ৰাইব কৰি দিব পাৰে যে অল্ড কাইণ্ড অফ স্কুলৰ বিষয়ে ঠিক আছে গতিকে এই চেপ্টাৰৰ পৰা তোমালোকে মেইনলি এইখিনিত ফ'কাছ কৰিবা ঠিক আছে এইখিনি চালে তোমালোকৰ এই ফাৰ্ষ্ট চেপ্টাৰ হৈ যায় ইয়াৰ পিছত তোমালোকে নেক্সট চেপ্টাৰলৈ আগবাঢ়ো চোৱা নেক্সট তোমালোকৰ কি আছে যে দ্য ৰুট নট টেকেন চোৱা দ্য ৰুট নট টেকেনৰ তোমালোকে কি কৰিবা ইয়াৰে যিখিনি মিনিং আছে এই মিনিংখিনি তোমালোকে চাবা যেনে ডাইভাৰ্ছ মানে কি ছেপাৰেটেড এণ্ড টুক এ ডিফাৰেণ্ট ডাইৰেকশ্যন এইখিনি চাবা তাৰপিছত ৱান্টেড ৱেৰ মানে হেড নট বিন ইউজড এইখিনি তোমালোকে চাবা ইয়াৰ পিছত তোমালোকে এই যিখিনি আছে ডিছকাছ হোৱাট দিছ ফ্ৰেছেছ মিন টু ইউ ইয়াৰ পৰা তোমালোকৰ হয়তো দি দিব পাৰে যে এই য়েল্লো ৱৰ্ড এইটোৰ বিষয়ে তোমালোকে বহলাই লিখিব লাগে হয়নে এইখিনি তোমালোকে ভালদৰে চাবা তাৰপিছত তোমালোকে কি কৰিবা এই 3 নম্বৰ যিখিনি আছে ইজ দেয়াৰ এনি ডিফাৰেন্স বিটুইন দ্য টু ৰুটছ এজ দ্য পইণ্ট ডেছক্ৰাইবছ দেম ইন ষ্টেঞ্জা 2 and 3 এইখিনিও কিন্তু তোমালোকৰ পৰীক্ষাত ডাইৰেক্ট উঠাই দিব পাৰে গতিকে তোমালোকে এইখিনি ভালদৰে চাবা এইখিনি চালে তোমালোকৰ এই যিটো কবিতা আছে এই কবিতাৰ পয়েমৰ হৈ যাব তাৰোপৰি তোমালোকৰ এটা মেইন ইম্পৰ্টেণ্ট হেৰি হ'ল যে পয়েটৰ নেম মানে ৰবাৰ্ট ফ্ৰষ্ট দ্য ৰুট নট টেকেন এই কবিতাটোৰ কবিগৰাকীৰ নাম তোমালোকে আহিব পাৰে ভালদৰে চাবা যে ৰবাৰ্ট ফ্ৰষ্ট ঠিক আছে এইখিনি চালে তোমালোকৰ হৈ যাব তাৰপিছত আমি নেক্সট আগবাঢ়ো দ্য চাউণ্ড অফ মিউজিকৰ কুৱেশ্যন আনচাৰলৈ কাৰণ এই চেপ্টাৰটো কিন্তু তোমালোকৰ ভিতৰৰ পৰা বহুত কুৱেশ্যন আছে মই গোটেইখিনি তোমালোকক দেখুৱাই দিম তোমালোকে জাষ্ট চাই যোৱা চোৱা ইয়াৰে যিখিনি টেক্সুৱেল কুৱেশ্যন আছে চোৱা হাউ অল্ড ৱাজ এভেলিন when she went to the Royal Academy of Music এইটো কিন্তু ইম্পৰ্টেণ্ট আছে ঠিক আছে তাৰপিছত চোৱা হু হেল্পড এভেলিন গ্লিনি টু কণ্টিনিউ উইথ মিউজিক হোৱাট ডিড হি ডু এণ্ড চে এই কুৱেশ্যনটো চাবা তোমালোকে তাৰপিছত এইটো হ'ল মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হাউ ডাজ এভেলিন হিয়াৰ মিউজিক এভেলিনে কেনেকে মিউজিক বা তোমাৰ কেনেকে চাউণ্ড উপভোগ কৰিছিল এই কুৱেশ্যনটো তোমালোকে ভালদৰে চাবা ঠিক আছে ভিতৰৰ কুৱেশ্যন এনচাৰৰ ভিতৰত তোমালোকে এইখিনি চাবা চোৱা যে ৱৰ্ড মিনিং হয়তো তোমালোকৰ আহিব পাৰে হোৱাট ইজ জাইলোফোন এনেকে কুৱেশ্যন আহিব শ্বৰ্ট কুৱেশ্যন যে হোৱাট ইজ জাইলোফোন হোৱাট ডু ইউ মিন বাই জাইলোফোন গতিকে এই ভিতৰৰ যিখিনি আছে এইখিনি তোমালোকে চাবা তাৰপিছত তোমালোকে এই পেৰাগ্ৰাফটো চোৱা 4 নম্বৰ এই যিটো হেৰি আছে যে she never looked back from that point onwards she turned the United Kingdom with a youth orchestra and by the time she was 16 যেতিয়া তাইৰ কি আছিল 16 অৰ্থাৎ 16 বছৰ আছিল she had decided to make music her life she auditioned for the Royal Academy of Music and scored one of the highest marks in the history of the academy she gradually moved from orchestral work to solo performance at the end of 3 years course she had captured most of the top awards এইখিনি তোমালোকে চাবা ঠিক আছে তাৰপিছত চোৱা
লিল্ট ইয়াৰ মিনিংটো আহিব পাৰে যে এ ৱে অফ স্পিকিং, এই যিটো মিনিং আছে এইটো তোমালোকে ভালদৰে চাবা। ঠিক আছে, এইখিনি চালে তোমালোকৰ হৈ যাব। ইয়াৰ পিছত নেক্সট চোৱা দে পাৰ্ট 2 যিটো আছে দ্য চেহনাই অফ বিছমিল্লা খান। দ্য ফুল নেম অফ বিছমিল্লা খান, এইটো তোমালোকে চাবা। চোৱা মই দেখুৱাই দিছো। চোৱা শৰ্ট কুৱেশ্যনত তোমালোকৰ আহিব পাৰে যে ঔৰংগজেব বেন দ্য প্লেইং অফ মিউজিকেল ইনষ্ট্ৰুমেণ্ট কল পুংগী। পুংগীৰ হেৰি কোনে বন্ধ কৰি দিছিল, যে ঔৰংগজেবে। এই মই যিখিনি দেখুৱাই দিম তোমালোকে সেইখিনি ভালদৰে চাবা। ঠিক আছে, ইয়াৰ পিছত চোৱা দ্য ডিফাৰেন্স বিটুইন পুংগী এণ্ড চেহনাই, এইখিনি তোমালোকে চাবা, মই দেখুৱাই দিম বাৰু। ইয়াৰ পিছত তোমালোকে চোৱা তোমালোকে বিছমিল্লা খানৰ জন্ম কেতিয়া হৈছিল সেইটো চাবা, যে বৰ্ন অন 21 মাৰ্চ 1916। বিছমিল্লা বিলং টু এ ৱেল নন ফেমিলি অফ মিউজিচিয়ানছ ফ্ৰম বিহাৰ। হিজ গ্ৰেণ্ডফাদাৰ কোন আছিল, ৰচুল বক্স খান। তোমালোকে ভালদৰে চাবা। was the Sehnai Nawaz of Bhojpuri King's Court. ঠিক আছে, his father পয়গম্বর বক্স, ফাদার নেম এন্ড গ্ৰেণ্ডফাদাৰৰ নেম, এই দুটা তোমালোকে ভালদৰে চাই থবা। ইয়াৰ পিছত নেক্সট চোৱা, নেক্সট তোমালোকে এই বস্তুটো চাবা যে 11 নম্বৰ যিটো হেৰি আছে, ইন 2001 উস্তাদ বিছমিল্লা খান ৱাজ এৱাৰ্ডেড ইণ্ডিয়াছ হাইয়েষ্ট চিভিলিয়ান এৱাৰ্ড। এই কুৱেশ্যনটো তোমালোকে ভালদৰে চাবা যে 2001 চনত বিছমিল্লা খানে কি কৰিছিল, ভাৰত ৰত্ন সন্মানেৰে তেখেতক সন্মানিত কৰা হৈছিল। এই কুৱেশ্যনটো তোমালোকে চাই থবা। ঠিক আছে, ইয়াৰ পিছত তোমালোকে টেক্সুৱেল কুৱেশ্যনৰ ভিতৰত মই দেখুৱাই দিছো। চোৱা তোমালোকে চাবা, চোৱা হোৱাই ডিড ঔৰংগজেব বেন দ্য প্লেইং অফ পুংগী, এই কুৱেশ্যনটো তোমালোকে ভালদৰে চাবা। আৰু এইটো হ'ল মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, হাউ ইজ এ চেহনাই ডিফাৰেণ্ট ফ্ৰম এ পুংগী। ঠিক আছে, তাৰপিছত চোৱা হুৱেৰ ৱাজ দ্য চেহনাই প্লেড ট্ৰেডিশ্যনেলি, হাউ বিছমিল্লা খান চেঞ্জ দিছ। তাৰপিছত চোৱা 4 নম্বৰটো চাবা, হুৱেন এণ্ড হাউ ডিড বিছমিল্লা খান গেট হিজ বিগ ব্ৰেক। ঠিক আছে, তাৰপিছত চোৱা হোৱাই ডিড বিছমিল্লা খান ৰিফিউজ টু ষ্টাৰ্ট এ চেহনাই স্কুল ইন দ্য USA। এই কুৱেশ্যনখিনি তোমালোকে ভালদৰে চাবা। আৰু এইখিনি চালেই তোমালোকৰ এই চেপ্টাৰটোৰ মোষ্টলি হৈ যাব। ঠিক আছে, তোমালোকে টেনশ্যনৰ কোনো দৰকাৰ নাই, মই যিখিনি দেখুৱাই দিছো তোমালোকে এইখিনি ভালদৰে চাবা। অ'কে, এতিয়া আমি নেক্সট আগবাঢ়ো, যিটো 4 নম্বৰ, যে দ্য লেক আইছলে অফ ইনিছফ্ৰি। 54 পেজ চোৱা। আৰু এইখিনি কুৱেশ্যন আনচাৰ মই অলৰেডি তোমালোকক বা ক্লাছ কৰাই থৈছো। তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলত গৈ প্লে লিষ্টত আছে ক্লাছ 9 ইংলিছ বুলি, তাতে মই গোটেইখিনি ক্লাছ তোমালোকৰ কৰাই থৈছো। চোৱা দ্য লেক আইছলে অফ ইনিছফ্ৰি, উইলিয়াম বাটলাৰ ইয়েটছ, তেখেতৰ দ্বাৰা কি কৰা হৈছিল, ৰচনা কৰা হৈছিল। চোৱা এই এই যিটো কবিতা আছে ইয়াৰে পৰা তোমালোকে গ্লেডটো চাই থবা, যে ক্লিয়াৰিং অপেন স্পেচ। ঠিক আছে, তাৰপিছত চোৱা তোমালোকে এই 2 নম্বৰ কুৱেশ্যনটো চাবা, লুক এট দিছ ৱৰ্ডছ, পিচ কামছ ড্ৰপিং হাউট। ঠিক আছে, এইখিনি তোমালোকে চাবা। আৰু এইখিনিৰ পৰাও কিন্তু তোমালোকৰ আহে যে হোৱাট কাইণ্ড অফ প্লেচ ইজ ইনিছফ্ৰি, থিংক এবাউট, ইয়াৰে পৰা যিকোনো এটা দি দিব পাৰে। ঠিক আছে, ডু ইউ থিংক ইনিছফ্ৰি ইজ অনলি এ প্লেচ অৰ এ ষ্টেট অফ মাইণ্ড, ডাজ দ্য পইট একচুৱেলি মিছ দ্য প্লেচ অফ হিজ বয়হুড ডেজ। ঠিক আছে, এইখিনি তোমালোকে ভালদৰে চাই থবা। ইয়াত আমি আগবাঢ়ো, যে এ লিজেণ্ড অফ দ্য নৰ্থলেণ্ড, অৰ্থাৎ 65 পেজত চোৱা। তোমালোকক এইটো মই ধুনীয়াকে বুজাই থৈছিলো, MCQ পৰ্যন্ত তোমালোকক দিছিলো, গতিকে সেই ভিডিঅ'টো তোমালোকে যদি পাৰা চাই ল'বা, নহলে মই তোমালোকক কমন দি দিম, সেইখিনি চালেই হ'ব। ফাৰ্ষ্ট তোমালোকে কবিৰ নামটো জানি ল'বা, যে ফয়বি কেৰী, হয়নে? তাৰপিছত চোৱা হোৱাট ডিড চেইণ্ট পিটাৰ আস্ক দ্য অল্ড লেডি ফৰ, হোৱাট ৱাজ দ্য লেডিজ ৰিয়েকশ্যন, এই কুৱেশ্যন তোমালোকে চাবা। ঠিক আছে, হাউ ডাজ দ্য উড পিকাৰ গেট হাৰ ফুড, এইটো চাবা। ঠিক আছে, তাৰপিছত চোৱা হোৱাট ইজ এ লিজেণ্ড, হোৱাই ইজ দিছ পয়েম কল্ড এ লিজেণ্ড। 7 আৰু 8 চাবা, যে ৰাইট দ্য ষ্টৰি অফ এ লিজেণ্ড অফ দ্য নৰ্থলেণ্ড ইজ এবাউট 10 চেণ্টেন্সেছ। এইখিনি চালে তোমালোকৰ যিখিনি ভিতৰৰ কুৱেশ্যন এনচাৰ আছে তোমালোকে কিন্তু লিখিব পাৰিবা। আৰু তোমালোকৰ ৱৰ্ড মিনিঙৰ ভিতৰত এইটো চাবা, যে চেইণ্ট পিটাৰ, যে এন এপষ্টল অফ ক্ৰিষ্ট, এইটো চাবা। বা তোমালোকে লিজেণ্ড অৰ্থাৎ অল্ড ট্ৰেডিশ্যনেল ষ্টৰী, এইখিনি তোমালোকে ভালদৰে চাই থবা। ঠিক আছে, অ'কে, নেক্সট আমি আগবাঢ়ো, দ্য মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, মোষ্ট ইম্পৰ্টেণ্ট চেপ্টাৰ, যে মাই চাইল্ডহুড। ঠিক আছে, 68 পেজত চোৱা। এইটোৰ পৰা তোমালোকে এই চেপ্টাৰটোৰ পৰা ডক্টৰ আব্দুল কালাম, APJ আব্দুল কালাম ছাৰৰ বিষয়ে জানিব পাৰিবা। আৰু এই চেপ্টাৰটোৰ পৰা ভিতৰৰ কিন্তু বহুত কুৱেশ্যন এনচাৰ আহে, গতিকে এই চেপ্টাৰটো তোমালোকে থ্ৰলি ভালদৰে পঢ়িব লাগিব। চোৱা ফাৰ্ষ্ট যিটো কুৱেশ্যন সেইটো হ'ল, চোৱা যে ইন হিজ অটোবায়োগ্ৰাফি, ডক্টৰ APJ আব্দুল কালাম ছাৰৰ আত্মজীৱনীখনৰ নাম কি, যে উইংছ অফ ফায়াৰ। এই কুৱেশ্যনটোত এইটো কিন্তু তোমালোকৰ বছৰেকীয়া পৰীক্ষাত অহাৰ খুব চান্স আছে, গতিকে এই কুৱেশ্যনটো তোমালোকে ভালদৰে চাই ল'বা, উইংছ অফ ফায়াৰ। ঠিক আছে, অগ্নিৰ ডেউকা। তাৰপিছত চোৱা মই ভিতৰৰ কুৱেশ্যন এনচাৰ খিনি তোমালোকক দেখুৱাই দিম, যে
মাই ফাদাৰ অৰ্থাৎ ডক্টৰ এপিজে আব্দুল কালাম ছাৰৰ পিতৃৰ নাম কি যে জয়নাল আবদিন, এইটো তোমালোকে ভালদৰে চাবা। আৰু তেখেতৰ জন্ম ক'ত হৈছিল যে ছাৰে কৈ আছে, এপিজে আব্দুল কালাম ছাৰে কৈ আছে যে আই ৱাজ বৰ্ন ইন টু এ মিডল ক্লাছ তামিল ফেমিলি ইন দ্য আইলেণ্ড টাউন অফ ৰামেশ্বৰম। চাইছেনে? এই বস্তুখিনি তোমালোকে ভালদৰে চাই থবা। আৰু তেখেতৰ মাকৰ নাম কি আছিলে যে আশিয়াম্মা। ঠিক আছে, তাৰপিছত চোৱা তেখেতৰ ব্ৰাদাৰ ইন ল অৰ্থাৎ ভনী জোৱাই, তেখেতৰ নাম কি আছিলে যে জালালুদ্দিন। ঠিক আছে, এইখিনি তোমালোকে চাই থবা। তাৰপিছত চোৱা যে আই হেড 3 ক্ল'জ ফ্ৰেণ্ড ইন মাই চাইল্ডহুড, তেখেতৰ চাইল্ডহুডত অৰ্থাৎ তেখেতৰ নাম প্ৰথম কি তিনিজন ফ্ৰেণ্ডৰ নাম কি আছিল যে ৰামানন্দ শাস্ত্ৰী, অৰবিন্দন এণ্ড শিৱ প্ৰকাশন। এই তিনিজনৰ নাম কেতিয়াবা আহি থাকে, গতিকে এইটোখিনি ভালদৰে চাবা। চোৱা যে ৰামানন্দ শাস্ত্ৰী ৱাজ দ্য সন অফ পাক্সি লক্ষ্মণন শাস্ত্ৰী, দ্য হাই প্ৰিষ্ট অফ দ্য ৰামেশ্বৰম টেম্পল। চাইছেনে? এইখিনি তোমালোকে ভালদৰে চাবা। তাৰপিছত চোৱা তোমালোকে এই ষ্টেঞ্জাৰটো 6 নম্বৰ যিটো হেৰি আছে, এইটোৰ পৰা কিন্তু তোমালোকৰ বনাই কুৱেশ্যন আহে। ইয়াতে এটা হেৰি কাহিনী কৈছে যে ডক্টৰ এপিজে আব্দুল কালাম আৰু তেখেতৰ বাল্যকালৰ বন্ধু ৰামেশ্বৰম কি কৰিছিল, একেলগত ক্লাছত বহি আছিল। তাৰপিছত নতুন টিচাৰ এজনে আহি কি কৰিছিল, তেখেতক পিছফালে বহিবলৈ যে কৈছিলে, সেই কাহিনীটো, এই কাহিনীটোৰ পৰা কিন্তু তোমালোকৰ পৰীক্ষাত বনাই আহে। গতিকে এই কাহিনীটো তোমালোকে ভালদৰে চাবা। যে চোৱা আই ইউজ টু ৱেৰ এ কেপ হুইচ মাৰ্ক মি এজ এ মুছলিম এণ্ড আই অলৱেজ ছেট ইন দ্য ফ্ৰণ্ট অফ ৰ নেক্সট ৰামানন্দ শাস্ত্ৰী, ৰামানন্দ শাস্ত্ৰীৰ লগতে বা কাষতে বহিছিল। হু ৱৰ দ্য স্কাৰ্ট থ্ৰেড, তেখেতে কি কৰিছিল ধুতি পিন্ধি হেৰি কৰিছিল। দ্য নিউ টিচাৰ কুড নট ষ্টমাক এ হিন্দু প্ৰেষ্ট চন চিটিং উইথ মুছলিম বয় ইন একৰ্ডেন্স উইথ আৱাৰ social ranking as the new teacher saw it. I was asked to go and sit on the back bench. চাইছেনে? পিছফালে গৈ তেখেতক বহিবলৈ দিছিল। গতিকে এইটো তোমালোকৰ কেতিয়াবা বনাই দি দিয়ে কিন্তু। ঠিক আছে, তাৰপিছত চোৱা যে তোমালোকে টেক্সুৱেল যিখিনি কুৱেশ্যন আনচাৰ আছে মই তোমালোকক দেখুৱাই দিওঁ। এইটো চোৱা এপিজে আব্দুল কালাম তেখেতৰ দ্বাৰা লিখা হৈছিল আৰু ক'ৰ পৰা উঠায়ন হৈছে যে উইংছ অফ ফায়াৰ, তেখেতৰ আত্মজীৱনী কিতাপ বা এইটোৰ পৰা। ঠিক আছে, এতিয়া চোৱা ৱেৰ ৱাজ আব্দুল কালামছ হাউচ, এইটো তোমালোকক দেখুৱাই দিছোৱেই। তাৰপিছত চোৱা হু ৱেৰ আব্দুল কালামছ স্কুল ফ্ৰেণ্ড, হোৱাট ডিড দে লেটাৰ বিকাম, এইখিনি তোমালোকে চাবা। এইটো হ'ল তোমালোকৰ মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন যে হাউ ডিড আব্দুল কালাম আৰ্ণ হিজ ফাৰ্ষ্ট ৱেজেছ, তেখেতৰ প্ৰথম ইনকাম কেনেদৰে তেখেতে প্ৰথম ইনকাম কৰিছিল, এই কুৱেশ্যনটো তোমালোকে চাবা। আৰু MCQ মই অলৰেডি তোমালোকক পঢ়ুৱাই থৈছোৱেই। তাৰপিছত চোৱা হাউ ডাজ দ্য অথৰ ডেছক্ৰাইব হিজ ফাদাৰ, হিজ মাদাৰ, হিমছেল্ফ। হয়তো তোমালোকৰ কেতিয়াবা কুৱেশ্যন আহিব পাৰে যে তোমাৰ পাঠত পঢ়াৰ দৰে ডক্টৰ এপিজে আব্দুল কালাম তেখেতৰ দেউতাৰ বিষয়ে 2 শাৰী মান লিখা, এনেকে কিন্তু কুৱেশ্যন দি দিয়ে। গতিকে এই কুৱেশ্যনটো তোমালোকে যদি ভালদৰে শিকা তোমালোকৰ বাকীখিনি হৈ যাব। গতিকে এই কুৱেশ্যনটো তোমালোকে ভালদৰে চাবা। ঠিক আছে, তাৰপিছত চোৱা হোৱাই ডিড আব্দুল কালাম ৱান্ট টু লিভ, এই কুৱেশ্যনটো তোমালোকে চাবা 2-1 যে হোৱাই ডিড আব্দুল কালাম ৱান্ট টু লিভ ৰামেশ্বৰম বা হোৱাট ডিড হিজ ফাদাৰ সে টু দিছ, যিকোনো এটা তোমালোকে চাবা। ঠিক আছে, এইখিনি চালে তোমালোকৰ এই চেপ্টাৰটোৰ পৰা হৈ যাব। অকে, এতিয়া আমি নেক্সট যিটো চেপ্টাৰ আছে সেইটোত আহিলো যে ন মেন আৰ ফৰেন। ঠিক আছে, জেমছ কিৰকাপ, এইটো তোমালোকক মই এইখিনি ধুনীয়াকে MCQৰ সৈতে মই তোমালোকক পঢ়াই থৈছো। গতিকে তোমালোকৰ টেনচনৰ একো দৰকাৰ নাই। ঠিক আছে, তোমালোকে এই ৱৰ্ড মিনিঙৰ ভিতৰত ডিফাইলটো চাবা, ডিছপজেছটো চাই থৈ দিবা। ঠিক আছে, এইটো কিন্তু তোমালোকৰ ডাইৰেক্ট আহি যায় যে বিনিথ অল ইউনিফৰ্মছ হোৱাট ইউনিফৰ্মছ ডু ইউ থিংক দ্য পয়েট ইজ স্পিকিং এবাউট বা হাউ ডাজ দ্য পয়েট সাজেষ্ট দেট অল পিপল অন আৰ্থ আৰ দ্য সেম। এইখিনি চালে তোমালোকৰ কিন্তু উলট পালটকে কুৱেশ্যন দিয়ে কিন্তু এনচাৰ একেটাই। গতিকে তোমালোকে ভয় খাই যোৱা বেছিভাগে, ভয় খোৱাৰ একো দৰকাৰ নাই। এইখিনিৰ পৰা কিন্তু তোমালোকৰ কুৱেশ্যন আহে। আৰু যদি বহলাই যদি মই যিখিনি তোমালোকক MCQৰ সৈতে যিখিনি ভিতৰৰ কুৱেশ্যন আনচাৰ মই অলৰেডি পঢ়াই থৈছো, গতিকে তোমালোকে সেই ভিডিঅ'টো চালে তোমালোকৰ হৈ যাব। গতিকে আৰু টেনচনৰ দৰকাৰ নাই। তাৰপিছত নেক্সট আগবাঢ়ো। চোৱা যে দ্য বণ্ড অফ লাভ, অৰ্থাৎ তোমালোকৰ 113 যিটো পেজত আছে। চোৱা এইটো এই চেপ্টাৰটো মই তোমালোকক ধুনীয়াকে পঢ়াই থৈছো। তথাপি তোমালোকে যিখিনি তোমালোকৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ আছে মই তোমালোকক দেখুৱাই দিওঁ। এই যে পয়জন খাইছিলে যে সেই কুৱেশ্যন আনচাৰ খিনি মনত পৰিছেনে? মই ধুনীয়াকে তোমালোকক পঢ়াই থৈছো। চোৱা যে এনচাৰ দ্য কুৱেশ্যন আই গট হিম ফৰ হাৰ এক্সিডেণ্ট হু চেজ দিছ, হয়নে? এই কুৱেশ্যনটো তোমালোকে চাই থবা। এই তিনিটাৰ পৰা কিন্তু তোমালোকৰ যিকোনো এটা আহিব পাৰে। তাৰপিছত চোৱা এই দুটা কুৱেশ্যন কিন্তু বহুত ইম্পৰ্টেণ্ট। ৱাজ ব্ৰুনো এ লাভিং এণ্ড প্লেফুল পেট, হোৱাই দেন ডিড হি হেভ টু বি চেণ্ট এৱে বা হাউ ৱাজ দ্য প্ৰব্লেম অফ হোৱাট টু ডু উইথ ব্ৰুনো ফাইনেলি চল্ভ। এইখিনি তোমালোকে পঢ়িবা। এইখিনি পঢ়িলে তোমালোকৰ
মানে বনাই কুৱেশ্যন দিয়ে। চোৱা এতিয়া যদি তোমালোকে এইখিনি যদি ভালদৰে শিকি থোৱা, বনাই দিলেও কিন্তু তোমালোকে এইখিনিৰ পৰা মেনেজ কৰি কেনেবাকে লিখি দিব পাৰিবা। গতিকে সেইটো কাৰণে মই কৈ আছো বাৰে বাৰে ইংলিছত যিখিনি পঢ়া ভালকে পঢ়া। ওকে নেক্সট এইটো চোৱা, এ স্লাম্বাৰ ডিড মাই স্পাইৰিট চিএল। এইটো তোমালোকে উইলিয়াম ৱৰ্ড ৱৰ্ড ৱৰ্ডছৱৰ্থৰ দ্বাৰা ৰচনা কৰা তোমালোকৰ কবিতাটো চাই থবা। তোমালোকে কি কৰিবা, এই 2 নম্বৰ যিটো কুৱেশ্যন আছে সেইটো চাই থৈ দিবা। ঠিক আছে 2 নম্বৰ, তাৰপিছত তোমালোকৰ 1 নম্বৰ কুৱেশ্যনটো এইখিনি চালে তোমালোকৰ হৈ যাব। এতিয়া আহিছো নেক্সট যিটো চেপ্টাৰ, এ ভিজিট টু কাজিৰঙা এণ্ড শিৱসাগৰ। মই তোমালোকক ধুনীয়াকে MCQৰ সৈতে আটাইকেইটা কুৱেশ্যন আনসাৰ, ইয়াৰ উপৰি ভিতৰৰ কুৱেশ্যন আনসাৰ মই ধুনীয়াকে এটা ডেডিকেটেড ক্লাছত মই কৰাইছিলো। তথাপি মই তোমালোকক দেখুৱাই দিছো, সেই কুৱেশ্যন আনসাৰ খিনি তোমালোকে ভালদৰে চাই ল'বা। ঠিক আছে চোৱা চোৱা যে তোমালোকে ফাৰ্ষ্ট জানিব লাগিব ইউনেস্কোৰ ফুল মিনিং। তোমালোকে ইউনেস্কোৰ ফুল মিনিংটো ভালদৰে চাই থৈ দিবা। ঠিক আছে এইটো চোৱা, ইউনাইটেড নেশ্যনছ এডুকেশ্যনেল চাইণ্টিফিক এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যন, এইটো তোমালোকে চাবা। তাৰপিছত চোৱা, কাজিৰঙাক কেতিয়া ডিক্লেয়াৰ কৰা হৈছিল যে ৱৰ্ল্ড হেৰিটেজ হিচাপে, যে 1985-ত। এইটো তোমালোকে চাই থৈ দিবা। এইখিনি একদম কমন কুৱেশ্যন আনসাৰ। ঠিক আছে ইয়াৰ পিছত চোৱা, তোমালোকে কি কৰিবা আৰু আছে চোৱা, এইটো ৰিনেম, কাজিৰঙাক আকৌ ৰিনেম কেতিয়া কৰা হৈছিল, যে 1950-ত। কাজিৰঙা ৱাইল্ড লাইফ চেংচুৱাৰী ইন 1950 PD Strategy, the forest conservation of that time. It was in 1974 only that Kaziranga was designed as a national park. এইখিনি তোমালোকে ভালদৰে চাই থবা। ঠিক আছে ইয়াৰ পিছত নেক্সট চাও আমি যিখিনি ইম্পৰ্টেন্ট আছে। চোৱা তোমালোকে চাই থাকা, আৰু মই যিখিনি দি আছো তোমালোকে এইখিনি কিন্তু ভালদৰে চাবা। চোৱা ইয়াতে কি কৈছে, যে the Ahom king Rudra Singh in 1703, যে শিলৰ খাকু কোনে নিৰ্মাণ কৰিছিল, যে ৰুদ্ৰসিংহ 1703 চনত। এইটো চোৱা, যে দ্য চিলাৰ চাকু অৰ্থাৎ নামদাং ষ্টন ব্ৰিজ। ঠিক আছে এইটো চাবা। আৰু এটা ইম্পৰ্টেন্ট কুৱেশ্যন হ'ল চোৱা, যে 2006 চনত কাজিৰঙাক কি কৰিছিল, টাইগাৰ ৰিজাৰ্ভ হিচাপে কি কৰিছিল, ডিক্লেয়াৰ কৰিছিল। এই কুৱেশ্যনটো তোমালোকে চাই থবা। ঠিক আছে ইয়াৰ পিছত আমি নেক্সট আগবাঢ়ো। চোৱা সাগৰ ইজ সি but there is no sea here. Why is this town called শিৱসাগৰ? শিৱসাগৰ নামটো কেনেকে হ'ল চোৱা, যে when the Ahom kings used to dig some special things, they named them adding sagar, like শিৱসাগৰ টেং, জয়সাগৰ টেং, গৌৰীসাগৰ টেং। বুজি পাইছা? হয়তো তোমালোকৰ কুৱেশ্যন আহিব ইয়াৰ সলনিও, যে শিৱসাগৰত থকা 3টা বা 4টা কীৰ্তিস্তম্ভৰ নাম লিখা। তোমালোকে লিখিবা শিৱসাগৰ, জয়সাগৰ টেং বা গৌৰীসাগৰ টেং, এনেকুৱাখিনি। ঠিক আছে ইয়াৰ পিছত চোৱা, এইটো শিৱদৌল। শিৱদৌল চোৱা, যে 104 feet 104 feet tall. It is dedicated to Lord Shiva and is the most sacred of the 3 temples. The other 2 are Vishnu Dol, dedicated to Lord Vishnu, and Devi Dol, dedicated to Goddess Durga. এইখিনি তোমালোকে চাবা। তাৰপিছত তোমালোকে তলাতল ঘৰ কোনে বিল্ড কৰিছিল, যে চোৱা, যে প্ৰমত্ত সিংহ। এইখিনি তোমালোকে ভালদৰে চাই থবা। ঠিক আছে হয়তো তোমালোকৰ যে অথৰৰ বিষয়ে আহিব, অথৰ কোন, শ্ৰুতিমালা দুৱাৰা। এইখিনি কুৱেশ্যন তোমালোকৰ একদম ইম্পৰ্টেন্ট কুৱেশ্যন, এইখিনি তোমালোকে চাই থবা। আৰু মোষ্ট ইম্পৰ্টেন্ট কুৱেশ্যন হ'ল তোমালোকৰ এই মৈদামৰ বিষয়ে তোমালোকৰ, বা চৰাইদেউ মৈদাম ৰিচেণ্টলি যিহেতু ইউনেস্কো হেৰি কৰিছে, হেৰিটেজ চাইট বুলি, গতিকে তোমালোকে এই চৰাইদেউ মৈদামৰ বিষয়ে শিকি থবা। এইটো কিন্তু তোমালোকৰ চমু টোকা আহিব পাৰে, বা তোমাৰ চমুকে লিখিব আহিব পাৰে। গতিকে এইখিনি তোমালোকে ভালদৰে চাবা। এইখিনি চালে মই ভাবো তোমালোকৰ। আৰু এটা কুৱেশ্যন তোমালোকে চাই থবা, এইটো হিষ্টৰী চাইজ দে Suklengmung, অৰ্থাৎ the 15 Ahom king, 15 নম্বৰ যিজন ৰজা আছিল, constructed a palace in 1540 with wood and other materials that were not very good, but this present one was rebuilt by King Rajeshwar Singh in 1752. এইখিনি তোমালোকৰ যিখিনি কমন কুৱেশ্যন সেইখিনি তোমালোকে ভালদৰে চাই থবা। ঠিক আছে ইয়াৰ পিছত চোৱা, যিখিনি টেক্সুৱেল কুৱেশ্যন আনসাৰ আছে মই তোমালোকক দেখুৱাই দিওঁ কোনখিনি ইম্পৰ্টেন্ট। চোৱা why is Assam unique? এইটো তোমালোকে চাবা। one horn rhinos, এইখিনি তোমালোকে ভালদৰে চাই থবা। what is a national park? full name of UNESCO মই তোমালোকক দেখুৱাইছো। তাৰপিছত when was Kaziranga designed as a designated a national park, হয়নে? এইখিনি কিন্তু তোমালোকে চাবা। তাৰপিছত name the 3 temples bank of the শিৱসাগৰ টেং, এইখিনি who built the ৰংঘৰ, হয় নহয়? এইখিনি কিন্তু তোমালোকৰ মোষ্ট ইম্পৰ্টেন্ট। আৰু এইটো ৰাইট এণ্ড নোট অন চৰাইদেউ মৈদাম, এইটো তোমালোকৰ চাবা বছৰীয়া পৰীক্ষাত আহিবই, এনুৱেল এক্সামত চাবা। এইটো কিন্তু মোষ্ট ইম্পৰ্টেন্ট কুৱেশ্যন। ঠিক আছে চোৱা,
ডু ইউ থিংক কাজিৰঙা ইজ এ ৱৰ্ল্ড হেৰিটেজ চাইট? ফাদাৰ ছেড ডেট। এইখিনি তোমালোকৰ যিখিনি গ্ৰামাৰ ছেকশ্যন এইখিনি চাব হেৰি চাই থৈ দিবা আৰু মই যিখিনি কুৱেশ্যন আনচাৰ দেখুৱাইছো এইখিনি তোমালোকে চালেই তোমালোকৰ হৈ যাব। গতিকে স্যাৰ মই তোমালোকক আজি যিখিনি কুৱেশ্যন আনচাৰ দেখুৱাইছো চেপ্টাৰ ৱাইজ তোমালোকে এইখিনি চাই যোৱা, তোমালোকৰ এনুৱেল এক্সামত তোমালোকৰ ডাইৰেক্ট কমন পৰিব। আৰু তোমালোকৰ যিটো নেক্সট আৰু এটা যিটো কিতাপ আছে ইংলিছৰ, মই সেইটো নেক্সট ভিডিঅ'ত মই তোমালোকক দিম। আৰু গ্ৰামাৰৰ কাৰণে মই এটা ডেডিকেটেড এক্সট্ৰা ভিডিঅ' আনিম। আৰু প্ৰত্যেকটো লেচন মই অলৰেডি তোমালোকক আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলত পঢ়াই থৈছিলো। গতিকে তোমালোকে সেই ভিডিঅ'খিনি চাবা, MCQ, আৰু তোমালোকে যদি হোৱাটছআপ চেনেলত জইন হোৱা নাই তাতে জইন হৈ ল'বা, কাৰণ তাতে মই তোমালোকক MCQৰ উপৰি আদি বিভিন্ন গাইড কৰি থাকো। গতিকে তোমালোকে আজিৰ ভিডিঅ'টো ভাল পালে ভিডিঅ'টো লাইক কৰি আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰিবা। গতিকে আজিলৈ আহিছো, থেংক ইউ, আৰু তোমালোকৰ পৰীক্ষাৰ কাৰণে অল দ্য বেষ্ট। সো এইখিনি আছিল তোমালোকৰ কুৱেশ্যন আনচাৰ। এইখিনি চালে তোমালোকৰ পৰীক্ষাত এটা ভাল মাৰ্ক স্ক'ৰ কৰিবলৈ তোমালোকে সক্ষম হ'বা। তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবা, আৰু তোমালোকে আমাৰ হোৱাটছআপ চেনেলত জইন হৈ ল'বা। হোৱাটছআপ চেনেলৰ লিংক মই পিন কমেণ্টত বা ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম, বা তোমালোকে এইটো স্কেন কৰিও তোমালোকে জইন হ'ব পাৰা।